নমস্কাৰ, মই ধ্ৰুৱজ্যোতি বৰুৱা। প্ৰথমতেই আপোনাক অসমীয়া ভাওনা সংস্কৃতি ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি এটা বিশেষ খবৰ আপোনালোকৰ আগত জনাবৰ বাবে আৰু সেই খবৰটোৰ বিষয়ে আপোনালোকৰ মতামত জানিবৰ বাবে এই বিশেষ ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব আৰু নিজৰ মতামতসমূহ কমেণ্ট বক্সত গৈ জনাবলৈ নাপাহৰিব। এই বিশ্বায়নৰ এই যুগত যিদৰে বৰ্তমান প্ৰযুক্তিবিদ্যা আগবাঢ়ি গৈছে, সেই প্ৰযুক্তিবিদ্যাৰ লগত খোজ মিলাই আমাৰ অসমীয়া সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ বাবে আমি এই ইউটিউব চেনেলটো আৰম্ভ কৰিছিলোঁ আৰু ইয়াৰ সমান্তৰালভাৱে আমি জনপ্ৰিয় ছ'চিয়েল মিডিয়া ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰাম, টুইটাৰ সকলোতে অসমীয়া ভাওনা সংস্কৃতিৰ নাম দি একাউণ্ট খুলিছিলোঁ। বৰ্তমান অসমত সক্ৰিয় হৈ থকা অসমীয়া ভাওনা সংস্কৃতি নামৰ যিটো হোৱাটছআপ গ্ৰুপ আছে, সেই গ্ৰুপটোৰ জৰিয়তে আমি অসমৰ সমূহ ভাৱৰীয়া শিল্পী বা ভাওনা প্ৰেমী অৰ্থাৎ ভাওনাৰ লগত যিসকল ব্যক্তি ওতঃপ্ৰোতভাৱে জড়িত, তেওঁলোক দৰকাৰ হ'লে অভিনয়ে কৰক নাইবা যিসকল অভিনয়ৰ সাজসজ্জা পোছাক আদিৰ লগত জড়িত, এই সকলোসমূহৰ সিদ্ধান্ত মৰ্মে 20 এপ্ৰিল অৰ্থাৎ 6 বহাগত আমি লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ মধুপুৰ নামে গাঁৱত আমি সকলো এটা লগ হোৱাৰ পৰিকল্পনা হাতত লোৱা হৈছিল আৰু সেই পৰিকল্পনা মৰ্মে আমি 20 এপ্ৰিলৰ দিনাখন ৰাতিলৈ অসমৰ বিভিন্ন ঠাইৰ বিভিন্ন জিলাৰ শ্ৰেষ্ঠ যিসকল শিল্পী আছে, সেই সকলোখিনি মিলি গজকেতু উপাখ্যান নামৰ এখনি ভাওনাও অনুষ্ঠিত কৰিম বুলি সিদ্ধান্ত কৰিছোঁ। আহকচোন আমাৰ এই অনুষ্ঠানৰ সম্পৰ্কে অসমৰ বিভিন্ন ঠাইৰ ব্যক্তিসকলৰ মতামতসমূহ জানি লওঁ। নমস্কাৰ প্ৰিয় দৰ্শক, মই প্ৰান্তিক শৰ্মা। আপোনালোকক এইখিনিতে আমি জনাবলৈ পাই সুখী হৈছোঁ যে অসমীয়া ভাওনা সংস্কৃতি নামৰ যি হোৱাটছআপ আৰু ফেচবুক গ্ৰুপ আছে, এই গ্ৰুপৰ দ্বাৰাই অহা ইংৰাজী 20 এপ্ৰিল তাৰিখে শ্ৰী মাধৱদেৱ গুৰুজনাৰ পবিত্ৰ জন্মস্থান নাৰায়ণপুৰ অৰ্থাৎ লখিমপুৰত এক বৰ্ণাঢ্য কাৰ্যসূচীৰে এদিনীয়া কাৰ্যসূচীৰে ভাওনা প্ৰদৰ্শনৰ আয়োজন কৰিছে, য'ত অসমৰ প্ৰায় 50টাতকৈ অধিক ভাওনা দলে অংশগ্ৰহণ কৰাৰ লগতে প্ৰদৰ্শন ভিত্তিত অনুষ্ঠিত হোৱা ভাওনা প্ৰতিযোগিতাত শ্ৰেষ্ঠ পুৰস্কাৰপ্ৰাপ্ত বহু কেইগৰাকী জনপ্ৰিয় শিল্পীয়ে আপোনালোকৰ আগত এই ভাওনাখন প্ৰদৰ্শন কৰিব। সেই হেতুকে সমূহ নাৰায়ণপুৰবাসীৰ লগতে আমি অসমবাসী ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছোঁ। নমস্কাৰ, মই শ্যামলী বৰঠাকুৰ। প্ৰথমে সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। গুৰুজনাৰ যি সৃষ্টিৰাজি ভাওনা সংস্কৃতি, সেই ভাওনা সংস্কৃতিক ধৰি ৰখাৰ যি প্ৰয়াস হাতত লৈছে, সেই প্ৰয়াসক মই সঁচাকৈ শলাগ লৈছোঁ আৰু বিশেষকৈ সেই ভাওনা সৃষ্টিৰাজিক ধৰি ৰখাৰ অভিনৱ যি প্ৰচেষ্টা হাতত লৈছে, সেই ক্ষেত্ৰত লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ধ্ৰুৱজ্যোতি বৰুৱা নামৰ যুৱকজনক মই এইখিনিতে শুভেচ্ছা জনাবলৈ বিচাৰিছোঁ। যথেষ্ট এটা ভাল পদক্ষেপ তেওঁ হাতত লৈছে আৰু লগতে এই ভাওনা সংস্কৃতিৰ প্ৰসাৰ বা প্ৰচাৰৰ বাবে বা বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ বাবে তেওঁলোকে হোৱাটছএপ, ফেচবুক আৰু ইউটিউবত তেওঁলোকে এটা চেনেল যিহেতু তেওঁলোকে খুলিছে বা তাতে তেওঁলোকে সকলোখিনি আপলোড কৰাৰ কথাও চিন্তা চৰ্চা কৰিছে। তাৰ বাবে তেওঁলোকে বিশেষ চিন্তা চৰ্চা কৰি তেওঁলোকে এখন মঞ্চ গঠন কৰাৰ কথাও তেওঁলোকে চিন্তা চৰ্চা কৰিছে বুলি মই জানিব পাৰিছোঁ। গতিকে সেই যিটো যাত্ৰা তেওঁলোকে আৰম্ভ কৰিব, সেই যাত্ৰাটোৰ কাৰণে মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল। লগতে সেই যাত্ৰাৰ আৰম্ভণি হিচাপে তেওঁলোকে 20 এপ্ৰিল তাৰিখে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ মধুপুৰত গজকেতু উপাখ্যান নামে এখন ভাওনা তেওঁলোকে প্ৰদৰ্শন কৰিব আৰু সেই দিনটোতেই তেওঁলোকে এখন মঞ্চ গঠন কৰাৰ কথাও যিহেতু তেওঁলোকে চিন্তা চৰ্চা কৰিছে আৰু যিটো প্ৰচেষ্টা তেওঁলোকে হাতত লৈছে সঁচাকৈ শলাগ ল'বলগীয়া। কাৰণ আমাৰ নতুন প্ৰজন্মই যিসকল উঠি অহা চামটো আচলতে তেওঁলোকেও সেই সংস্কৃতিখিনিৰ বিষয়ে, বিশেষকৈ ভাওনা সংস্কৃতিৰ বিষয়ে তেওঁলোকে জানিব লাগে, ভাওনা কৰিবৰ কাৰণে তেওঁলোকো আগ্ৰহী হ'ব লাগে। গতিকে সকলোকে যিটো একগোট কৰাৰ যিটো প্ৰয়াস, সেইটো সঁচাকৈ ভাল লাগিছে। মই ক'বলৈ বিচাৰিছোঁ যে শিৱসাগৰৰ যুৱ নাট্যশিল্পী তথা সাংবাদিক প্ৰান্তিক শৰ্মা মোৰ ভাইটিৰ দৰে, গতিকে প্ৰান্তিক শৰ্মাকো মই শলাগ লৈছোঁ। এটা ভাল পদক্ষেপ লৈছা, তোমালোক যাতে আগবাঢ়ি যোৱা, মোৰ ফালৰ পৰা শুভেচ্ছা থাকে। নমস্কাৰ, মই দাদু দত্ত, নাৰায়ণপুৰৰ শ্ৰী শ্ৰী বদলা সত্ৰৰ। অহা 20 এপ্ৰিল তাৰিখে নাৰায়ণপুৰৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ মধুপুৰ গাঁৱত
অসমীয়া ভাওনা সংস্কৃতি নামৰ হোৱাটছআপ আৰু ফেচবুক গ্ৰুপৰ জৰিয়তে আয়োজন কৰা এখনি ভাওনা গজকেতু উপাখ্যান। এই গজকেতু উপাখ্যান ভাওনা ভাগিলৈ আপোনালোকৰ সমূহ ৰাইজক বিনম্ৰভাৱে নিমন্ত্ৰণ জনাইছোঁ আৰু সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। আৰু এই গ্ৰুপটোৰ দ্বাৰা আয়োজন কৰা ভাওনাখন সকলোৱে চাবলৈ আহিব বুলি আশা কৰিছোঁ। ইয়াত অসমৰ বিভিন্ন জিলাৰ বিভিন্ন প্ৰান্তৰ বাচকবনীয়া শিল্পীসকলে অভিনয় কৰিব। ইয়াত অসমৰ প্ৰায় 50টা ভাওনা দলৰ শিল্পীসকলে যোগদান কৰিব। আমি সমূহ ৰাইজক ভাওনা ভাগি চাবৰ বাবে 20 এপ্ৰিলত মধুপুৰলৈ, লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ মধুপুৰলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। অসমীয়া ভাওনা সংস্কৃতি নামৰ ইউটিউব চেনেলটোৱে 20 এপ্ৰিলত লখিমপুৰৰ নাৰায়ণপুৰত যি ভাওনা প্ৰদৰ্শনৰ আয়োজন কৰিছে, সঁচাই খুব প্ৰশংসনীয় পদক্ষেপ। যান্ত্ৰিকতাৰ যুগতো এনেদৰে একাংশ যুৱ প্ৰজন্ম ভাওনাৰ প্ৰতি আকৃষ্ট হোৱাটো অসমীয়া সমাজৰ কাৰণে আচলতে খুব এটা ইতিবাচক দিশ। আশা কৰিছোঁ তেওঁলোকৰ এই অনুষ্ঠানটি সুকলমে যাতে পাৰ হৈ যায়। আৰু আহক আমি সকলোৱে তেওঁলোকৰ এই যাত্ৰাৰ অংশীদাৰ হওঁ, তেওঁলোকক সহায় সহযোগিতা আগবঢ়াওঁ। ধন্যবাদ। নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ পৰশুনি দাস। আপোনালোক সকলোকে প্ৰথমতে অসমীয়া ভাওনা সংস্কৃতি হোৱাটছআপ আৰু ফেচবুক গ্ৰুপৰ তৰফৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ অসমীয়া ৰঙালী বিহুলৈ। ইয়াৰ লগতে আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে অহা 6 বহাগ অৰ্থাৎ ইংৰাজী 20 এপ্ৰিল শনিবাৰে লখিমপুৰ জিলা অসমীয়া ভাওনা সংস্কৃতি হোৱাটছআপ আৰু ফেচবুক গ্ৰুপৰ উদ্যোগত আৰু লখিমপুৰ জিলাৰ মধুপুৰৰ সাৰথী কলা নিকেতন আৰু মধুপুৰবাসী ৰাইজৰ বিশেষ সহযোগত অসমৰ সকলো জিলাৰ ভাৱৰীয়াসকলক লগ পোৱাৰ মানসেৰে এক বৃহৎ অনুষ্ঠান আয়োজন কৰা হৈছে। ইয়াৰ লগত সংগতি ৰাখি উক্ত দিনা ৰাতিলৈ অসমৰ বিভিন্ন জিলাত বিভিন্ন মঞ্চত প্ৰতিযোগিতামূলক ভাওনাত নিজৰ শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰিবলৈ সক্ষম হোৱা বিভিন্ন শ্ৰেষ্ঠ শিল্পীৰ দ্বাৰা গঠিত এখনি পৌৰাণিক নাটক গজকেতু উপাখ্যান নামৰ ভাওনাখন মঞ্চস্থ কৰা হ'ব। গতিকে উক্ত অনুষ্ঠানটি সফল ৰূপায়ণ কৰাত অসমীয়া ভাওনা সংস্কৃতি আৰু এখোজ আগবঢ়াই যোৱাত আপোনালোক সকলোৰে সহায় সহযোগিতা কামনা কৰিলোঁ। আৰু যাতে অনুষ্ঠানটি সফল হয় তাৰ বাবে সকলোৰে ওচৰত